বহুত দিন পিছত মই ভিডিঅ' আপলোড কৰিছোঁ বন্ধুসকল। মোৰ বহুত অলপমান অসুবিধা থকাৰ বাবে মই ইমান দিন ভিডিঅ' দিব পৰা নাই। তাৰ বাবে প্ৰথমতে ক্ষমা প্ৰাৰ্থী, প্ৰথমতে সকলোকে ওচৰত মই ক্ষমা বিচাৰিছোঁ বন্ধুসকল। আপোনালোকে ইমান ছাপোৰ্ট কৰিছে, তাৰ মাজতে যে মই ভিডিঅ' দিবলৈ বন্ধ কৰিছিলোঁ, মোৰ অলপমান বেলেগ অসুবিধাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। মই প্ৰিপাৰেশ্যন কৰি আছোঁ, গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ বাবে প্ৰিপাৰেশ্যন কৰি আছোঁ, কিন্তু মই প্ৰতিটো সময়ত আপডেট দিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ বন্ধুসকল। এইকেইদিনমান অলপমান বেলেগ অসুবিধাৰ বাবে মই দিব পৰা নাছিলোঁ, তাৰ বাবে ক্ষমা কৰি দিব বন্ধুসকল। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই বহুত অপেক্ষাৰ ফলত বহুতে মোক ইমেইল কৰি আছে, বহুতে মোক কমেণ্ট কৰি আছে। আগৰ ভিডিঅ'সমূহত বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, কিন্তু আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' পাব, মই আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু বহুতে মোক সাধাৰণতে এতিয়াও কমেণ্ট কৰি আছে, ইমেইল কৰি আছে, দাদা যে লাখপতি বাইদেউ যিটো 10,000কৈ টকা 40 লাখ গোটৰ মহিলা যিটো আছে বন্ধুসকল, 40 লাখ গোটৰ মহিলা যিটো লাখপতি বাইদেউ 10,000কৈ টকা, এই 40 লাখ গোটৰ মহিলাৰ লাখপতি বাইদেউ 10,000কৈ টকা আচলতে কেতিয়া দিব বন্ধুসকল, এইটো জনাব লাগে। বহুত ধৰণৰ কমেণ্ট কৰি আছে, বহুতে ইমেইল কৰি আছে, বহুতে কৈছে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ পৰীক্ষা কেতিয়া হ'ব বন্ধুসকল। এনে ধৰণৰ বহুত ধৰণৰ প্ৰশ্ন কৰি আছে। আপোনালোক মই এইটো ভিডিঅ'ৰ জৰিয়তে লাখপতি বাইদেউৰ 40 লাখ গোটৰ মহিলা অসম চৰকাৰৰ স্কিমৰ ওপৰত মই বিশেষকৈ আপডেট দিবলৈ বিচাৰিছোঁ। আজি হৈছে সাধাৰণতে জুলাই তাৰিখ বন্ধুসকল। আপোনালোকে কোনো টেনশ্যন নকৰিব। আপোনালোকে সাধাৰণতে মই যিসকলে জানুৱাৰী মাহৰ পৰাই কৈ আছিল যে জানুৱাৰী মাহ, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আজি বন্ধুসকল আপোনালোকে সকলোৱে গমেই পায় জুন মাহ, এইটো জুন মাহ চলি আছে। বহুতে কৈছে জুলাই মাহত দিব, বহুতে জুন মাহত দিব বুলি কৈছিলোঁ। মই কৈছিলোঁ যে আজি হৈছে 3 জুন তাৰিখ বন্ধুসকল। 3 জুন তাৰিখে আপোনালোকৰ সাধাৰণতে লাখপতি বাইদেউৰ আজি হৈছে জুন মাহৰ প্ৰথম সপ্তাহ, আৰু মই সাধাৰণতে 15 দিন আগতে কৈছিলোঁ যে জুন মাহৰ প্ৰথম সপ্তাহত এই পইচাখিনি দিয়াৰ খুবেই চান্স আছে বন্ধুসকল। আৰু মোৰ মতে আজিৰ দিনটোতে আপোনালোকৰ সাধাৰণতে পইচা নিদিয়ে, কিন্তু আপোনাক মই এটা কথা ক'বলৈ বিচাৰিছোঁ, অহাকালি ৰিজাল্ট দিয়া হ'ব, সকলোৱে গমেই পায়। ভাৰতৰ ইতিমধ্যে লোকসভাৰ সাধাৰণতে ইলেকশ্যন চলি আছিল বন্ধুসকল। অহাকালি ৰিজাল্ট দিয়া হ'ব, তাৰপিছতে আপোনালোকৰ এইখন আপডেট আহিব যে অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মুখেৰে ক'ব, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে কৈ থৈছে যে আপোনাৰ এই টকাখিনি সোমোৱাৰ আগতে 7 দিন আগতে এই পইচাখিনি এই আপডেট মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব। আৰু বহুতে ইমেইল পাইছে, বহুতে সাধাৰণতে মেছেজ পাইছে, বহুতে সাধাৰণতে লাখপতি বাইদেউৰ টকাৰ বাবে বহুতে মেছেজ পাইছে, টকাৰ মেছেজ পাইছে। এই বহুতৰ মেছেজৰ জৰিয়তে বন্ধুসকল, যিসকলে মেছেজ মোবাইলত গৈছে বা যোৱা নাই, যিসকলে সাধাৰণতে বেছিভাগ মানুহৰ মেছেজ যোৱা নাই বা বহুতে গৈছে মেছেজ সাধাৰণতে এই পইচাৰ ওপৰত বন্ধুসকল। কোনো সাধাৰণতে পইচা মেছেজ গ'লেও টকা সোমাব, নগ'লেও সোমাব, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এই পইচাখিনিৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাধাৰণতে আপডেট দিব বুলি কৈছে। এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটাৰ হওক, ফেচবুক হওক, ইউটিউব হওক বা আপুনি যিকোনো সাধাৰণতে ৱেবছাইটতে হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই সকলো সময়তে ভিজিট কৰোঁ বন্ধুসকল। মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট অহা নাই। এই পইচাখিনি এতিয়ালৈকে কোনো সোমোৱা নাই বন্ধুসকল। বহুতে কৈছে পইচা সোমাইছে, কাৰণ মই সাধাৰণতে যিখিনি গম পাইছোঁ এতিয়ালৈকে পইচা সোমোৱা নাই বন্ধুসকল। পইচা যেতিয়া দিব তাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাই দিব, আৰু পইচাটো এই জুন মাহৰ প্ৰথম সপ্তাহতে দিয়াৰ সম্ভাৱনা আছে। 10 তাৰিখৰ আগতেই এই আঁচনিৰ পইচাখিনি দিয়াৰ খুবেই সম্ভাৱনা আছে। আৰু এই আঁচনিৰ পইচা দিয়াৰ আগতে পইচা বেংকত সোমোৱাৰ আগতে এটা সাধাৰণতে ফৰ্ম ফিল আপ কৰিব লাগিব পাৰে, আৰু এতিয়ালৈকে ভালকৈ গম নাপাওঁ, কিন্তু পইচাখিনি এইটো মাহতে, এইটো সপ্তাহতেই বা প্ৰথম সপ্তাহতেও অহাকালি ৰিজাল্ট দিয়াৰ পিছতেই ডিচিশ্যন ল'ব, আৰু অসম চৰকাৰে ঘোষণা কৰিব পইচাখিনি আচলতে কেতিয়া দিয়াব। আৰু 40 লাখ গোটৰ মহিলা সকলোৱে পাব। বহুতে কৈ আছে মেছেজ আহিছে, যিসকলে তেওঁলোকে নাপাব, যিসকলে মেছেজ অহা নাই তেওঁলোকে নাপাব বন্ধুসকল। এইটো মিছা কথা, মেছেজ আহিলেও পাব, নাহিলেও পাব বন্ধুসকল, 100% পাব এই পইচাখিনি। বহুতে বহুত ধৰণৰ কথা কৈ থাকে, কিন্তু এইবিলাক বিশ্বাস নকৰিব বন্ধুসকল। মই কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আপডেটটো সোনকালে আহিব, বা টুইটাৰ আহিব, বা নোটিছ আহিব, বা এতিয়া ইণ্টাৰভিউ হ'ব নে নাই, বহুতে কৈছে ইণ্টাৰভিউ হ'ব বা হ'ব বন্ধুসকল। কি হ'ব কি নহ'ব, নোটিছ আহক বা কোনো ধৰণৰ আপডেট আহক, লগে লগে আপোনাক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। কিন্তু মোৰ কথা যে আপোনালোকৰ সাধাৰণতে এই জুন মাহতে এই পইচাখিনি 100% পাব। লাখপতি বাইদেউৰ প্ৰথম কিস্তি 10,000কৈ টকা দিব, দ্বিতীয় কিস্তি 25,000 টকা দিব, কিন্তু দ্বিতীয় কিস্তি দিওঁতে অলপমান লেট হ'ব। সকলোবোৰ কোনে কি বিজনেছ কৰি আছে, কোনে কি কৰি আছে, সকলোবোৰ চাই চিতিৰ পিছতে দ্বিতীয় কিস্তি দিয়া হ'ব বন্ধুসকল। মোৰ কথা, মোৰ এখন আপডেট দিবলৈ বিচাৰিছোঁ যে আপোনালোকে এই পইচাখিনি লাখপতি বাইদেউৰ এই পইচাখিনি 100% পাব। আপোনালোকে কোনো টেনশ্যন নকৰিব। এই পইচাখিনি সাধাৰণতে আপোনালোকৰ জুন মাহতেই, এইটো মাহতেই পাব। মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আজি আহি যাব পাৰে, কালি আহি যাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, লগে লগে আপডেট দিম। মই প্ৰতিশ্ৰুতি দিছোঁ আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' পাব। সকলোক মই শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰা ৰেগুলাৰ ভিডিঅ', ৰেগুলাৰ আপডেট সময়মতে আপোনালোকক মই দায়িত্ব সহকাৰে
দিবলৈ চেষ্টা কৰিম আৰু এই লাখপতি বাইদেউৰ প্ৰতিটো খবৰ মোৰ চেনেলৰ পৰা পাব আৰু এই পইচাখিনি সাধাৰণতে সোমোৱাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব বুলি কৈছে আৰু এতিয়ালৈকে নটিছ অহা নাই কি পষ্টত হ'ব ইণ্টাৰভিউ হ'ব না কি হ'ব ক'ত কি জমা দিব লাগে সকলো ডিটেইলছ মোৰ চেনেলৰ পৰা পাব সকলোৱে